হৈছে পাকিস্তান পাকিস্তান আকৌ এবাৰ অতি লাজ লগাকৈ লজ্জিত হ'বলগীয়া হৈছে কাৰণ পাকিস্তানে নিজৰ মিসাইল পৰীক্ষণৰ জৰিয়তে নিজেই ধ্বংস হ'বলৈ ওলাইছিল নিজৰ মিসাইলেৰে ধ্বংস হ'বলৈ ওলাইছিল পাকিস্তান কথম্পি ৰক্ষা পৰিছে পাকিস্তান এক মহা বিপদ এক ভয়ংকৰ বিপদৰ পৰা কোনোমতে ৰক্ষা পৰিল পাকিস্তান নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত লৈ আহিছো সদায় মিথ্যাচাৰৰ আশ্ৰয় লোৱা পাকিস্তানে নিজৰ যে ক্ষেপণাস্ত্ৰ সেই ক্ষেপণাস্ত্ৰ নিৰাপদ আৰু নিৰ্ভৰযোগ্যতা বৰ্তাই ৰখা যে বাৰে বাৰে ব্যৰ্থ হৈছে সেই কথা আকৌ এবাৰ প্ৰমাণ কৰিলে মিসাইল পৰীক্ষণে পাকিস্তানৰ এটা বিশেষ মিসাইল শাহিন 3 এই শাহিন 3 মিসাইল পৰীক্ষণৰ সময়ছোৱাতে ঘটি গল এক বৃহৎ অঘটন যি সময়ত পাকিস্তানে ভাৰতৰ সামৰিক ক্ষেত্ৰখনৰ লগত ফেপেৰি পাতি আহিছে যি সময়ত পাকিস্তানে ভাৰতৰ সামৰিক ক্ষেত্ৰৰ লগত প্ৰতিযোগিতাত নামি আহিছে নিজকে জহাই ফুৰে যে ভাৰততকৈ পাকিস্তানৰ সামৰিক শক্তি যথেষ্ট শক্তিশালী যি পাকিস্তানে পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগেৰে ভাৰতক ব্ল্যাকমেইলিং কৰি আহিছে আজি অতদিনে পেহেলগাম কাণ্ডৰ সময়ছোৱাটো সেই একেই ব্ল্যাকমেইলিংৰ আশ্ৰয় লৈছিল পাকিস্তানে যে ভাৰতক নিশেষ কৰি পেলাব পাকিস্তানে এনে পাৰমাণৱিক অস্ত্ৰ প্ৰস্তুত কৰা নাই হিয়া ভাৰতৰ পিনে পুনাই থোৱা আছে যে কোনো মুহূৰ্তত বুটাম টিপিব আৰু পাৰমাণৱিক বোমাই ভাৰত তছনছ কৰিব এনে ধৰণৰ ছায়াযুদ্ধ খেলি অহা পাকিস্তান এনে ধৰণৰ ব্ল্যাকমেইলিং কৰি অহা পাকিস্তানে এইবাৰ নিজেই ধ্বংস হ'বলৈ ওলাইছিল যি পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াব পৰা ব্যালিষ্টিক মিসাইল শাহিন 3 এই শাহিন 3 পৰীক্ষণৰ সময় নিয়মীয়া পৰীক্ষণৰ সময়তে ঘটি গল বৃহৎ অঘটন এটা বৃহৎ বিস্ফোৰণ ঘটি আকাশৰ পৰা সৰি পৰিল সেই ব্যালিষ্টিক মিসাইল শাহিন 3 আৰু যাৰ বাবে এটা বৃহৎ শব্দ জোকাৰি গল পাকিস্তানৰ সমীপৱৰ্তী বেলুচিস্তানত এটা বৃহৎ বিস্ফোৰণৰ শব্দ যেনেকি 50 কিলোমিটাৰ ব্যাসাৰ্ধ সামৰি এই বৃহৎ শব্দ জোকাৰি যায় আৰু লগে লগে ইন্টাৰনেট কৰ্তন কৰি দি পাকিস্তানে এই খবৰ যাতে বিয়পি নপৰে তাৰো ব্যৱস্থা গ্ৰহণ কৰে কিন্তু ইতিমধ্যে সেই বিস্ফোৰণৰ ফটো ভাইৰেল হৈ পৰিছিল সোশ্যাল মিডিয়াত এই আমি দেখুৱাইছো চাওক এয়া হৈছে শাহিন 3 মিসাইল এনেদৰে ধ্বংসস্তূপত পৰিণত হৈছে আৰু তাকো আটাইতকৈ ডাঙৰ খবৰ এয়াই যে পাকিস্তানৰ ডেৰা গাজী খান যেটো পাৰমাণৱিক বৃহৎ পাৰমাণৱিক ফেসিলিটি থকা পাৰমাণৱিক এটা নিউক্লিয়াৰ সাইট বুলি কোৱা হয় পাকিস্তানৰ সেই ডেৰা গাজী খান সেই পাৰমাণৱিক প্ৰকল্প নিউক্লিয়াৰ সাইট বা নিউক্লিয়াৰ ফেসিলিটিৰ কাষতে সংঘটিত হয় সেই ভয়ংকৰ বিস্ফোৰণ যত লক্ষ্যভ্ৰষ্ট হল পাকিস্তানৰ মিসাইল শাহিন 3 লক্ষ্যৰ পৰা বিচ্যুতি ঘটি এনেদৰে বিস্ফোৰণ হল উৎক্ষেপণৰ কৰাৰ লগে লগে দুৰ্ঘটনাত পতিত হল পৰীক্ষণৰ লগে লগে মিসাইল দুৰ্ঘটনাত পতিত হল আৰু শাহিন 3 ভূপতিত হল যত নেকি এটা অসামৰিক অঞ্চলত এই বিস্ফোৰণ ঘটাত চৌদিশে হুৱা দুৱাময় পৰিৱেশৰ সৃষ্টি হল কথম্পি ৰক্ষা পৰিছে বহু লোক কাৰণ অসামৰিক অঞ্চলত এই বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে আৰু কথম্পি বহু লোকৰ প্ৰাণ ৰক্ষা পৰিছে আৰু লগে লগে সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে বিস্ফোৰণৰ এনে বহু আলোকচিত্ৰ তথা ভিডিঅ কিন্তু লগে লগে পাকিস্তানে ইন্টাৰনেট কৰ্তন কৰি দিলে যাতে এই খবৰ বিয়পি নাযায় যাতে পাকিস্তানৰ প্ৰকৃত স্বৰূপটো উলাই নপৰে এই মিসাইল পৰীক্ষণৰ সময়ত যে পাকিস্তান বাৰে বাৰে ব্যৰ্থ হয় আকৌ এবাৰ সেই খবৰ যাতে বিশ্বৰ সন্মুখলৈ নাযায় তাৰ বাবে ইন্টাৰনেট কৰ্তন কৰি হলে খবৰটো ৰখোৱাৰ চেষ্টা কৰিলে যদিও ব্যৰ্থ হল পাকিস্তান অতি লাজ লগাকৈ পাকিস্তানৰ মুখা আকৌ এবাৰ খোল খালে সমগ্ৰ বিশ্বৰ সন্মুখত পাকিস্তানে নিজকে সদায় ভাৰতৰ লগত তুলনা কৰি আহিছে যে ভাৰতৰ সমানে শক্তিধৰ পাকিস্তান গদিকে ভাৰতক সেই মিসাইল আক্ৰমণ পাৰমাণৱিক আক্ৰমণৰ ভাবুকি দি আহিছে আৰু তেনেদৰে হেউটিয়াকৈ এই শাহিন 3 মিসাইল ব্যালিষ্টিক মিসাইল মধ্যম দূৰত্বৰ এই ব্যালিষ্টিক মিসাইল নিয়মীয়া পৰীক্ষা কৰা হৈছিল আৰু সেই নিয়মীয়া পৰীক্ষা কৰাৰ সময়তে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় পাকিস্তানৰ ক্ষেপণাস্ত্ৰ পৰীক্ষণৰ সময়ত লক্ষ্যভ্ৰষ্ট হৈ বেলুচিস্তান প্ৰদেশৰ এটা অশান্ত অঞ্চল ডেৰা বুগটিত বিস্ফোৰণ সংঘটিত হয় আৰু তাৰ পিছতে এনেকুৱা এটা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় অসামৰিক অঞ্চলটোত যদিও পাকিস্তানে এই সম্পৰ্কত মুখলজ্জাৰ বাবে কোনো ধৰণৰ আনুষ্ঠানিকতা বা আনুষ্ঠানিক নিশ্চয়তা প্ৰদান কৰা নাই কিন্তু ইতিমধ্যে বিভিন্ন মাধ্যমত এই খবৰ বনজুইৰ দৰে বিয়পি পৰা পৰিলক্ষিত হৈছে চুৰাংচোৱাৰ বিভিন্ন তথ্য এই মুহূৰ্তত পোহৰলৈ আহিছে খবৰ অনুসৰি
ক্ষেপণাস্ত্ৰ নিৰ্দিষ্ট পথৰ পৰা বিচ্যুত হৈ পৰে অৰ্থাৎ লক্ষ্যভ্ৰষ্ট হৈ পৰে আৰু যাৰ বাবে বেলুচিস্তানৰ জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰে এই বিস্ফোৰণে এই খবৰ যাতে বিয়পিব নোৱাৰে আমি পুনৰ জনাইছো পাকিস্তানী সেনাই সেই অঞ্চলটোত ইন্টাৰনেট সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে আৰু সংবাদ মাধ্যমকো এই খবৰ সম্প্ৰচাৰ বা প্ৰকাশ কৰাৰ পৰা বিৰত ৰাখিবলৈ চেষ্টা কৰে আহ্বান জনায় সংবাদ মাধ্যমক পাকিস্তানে নিজৰ অস্ত্ৰ যি অস্ত্ৰ ভাণ্ডাৰ আছে পাকিস্তানৰ সেই অস্ত্ৰ ভাণ্ডাৰ ভাৰতৰ সমানে শক্তিশালী বুলি কৈ এক গৌৰৱ বা ধাৰণা এটা দিবলৈ চেষ্টা কৰি আহে নিজকে অহংকাৰ এটা চৰিত্ৰ প্ৰকাশ কৰি আহিছে পাকিস্তানে নিজৰ অস্ত্ৰ ভাণ্ডাৰক লৈ বিশেষকৈ পৰমাণু অস্ত্ৰ ভাণ্ডাৰক লৈ আৰু সেই পৰমাণু অস্ত্ৰ ভাণ্ডাৰতে এক মুখ্যম আঘাতৰ পৰা কথম্পি ৰক্ষা পৰিল পাকিস্তান যদি কেনেবাকৈ ভুলবশত সেই ডেৰা গাজী খানৰ সমীপৰ পাৰমাণৱিক ফেচিলিটি বা নিউক্লিয়াৰ ফেচিলিটিত বিস্ফোৰণ হল হয় তেতিয়া হলে এটা অকল্পনীয় ক্ষতিৰ সন্মুখীন হল হয় পাকিস্তান মুঠৰ ওপৰত পাকিস্তান জ্বলি সাৰখাৰ হৈ গল হয় পাকিস্তান নিমিষতে ধ্বংস হৈ গল হয় এইখিনি কথা ইতিমধ্যে সৰ্বত্ৰে চৰ্চা চলা পৰিলক্ষিত হৈছে 22 জুলাইত এই অঘটন সংঘটিত হৈছে এই যে দুৰ্ঘটনাৰ খবৰ আমি আপোনাক জনাই আছো যোৱাকালি অৰ্থাৎ কালিৰ দিনটোত এই ঘটনা সংঘটিত হৈছে পাকিস্তানে ডেৰা গাজী খানৰ সমীপৰ যি পৰীক্ষাস্থলী আছে তাৰ পৰাই এই নিজৰ শাহিন 3 ব্যালিষ্টিক মিসাইল পৰীক্ষা কৰিছিল শাহিন 3 নিক্ষেপ কৰিছিল শাহিন 3 নিক্ষেপ কৰা এই যি স্থান পাকিস্তানৰ ক্ষেপণাস্ত্ৰ কাৰ্যসূচীৰ সাধাৰণ উৎক্ষেপণ স্থান বুলি গণ্য কৰা হয় এই ডেৰা গাজী খান এই ডেৰা গাজী খান হৈছে পাকিস্তানৰ ক্ষেপণাস্ত্ৰ কাৰ্যসূচীৰ সাধাৰণ উৎক্ষেপণ এটা স্থান বুলি গণ্য কৰা হয় আৰু স্থানীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি মিসাইলটো হয় বতাহত বিস্ফোৰিত হৈছে নতুবা নিক্ষেপ কৰাৰ লগে লগে দুৰ্ঘটনাত পতিত হৈছে লক্ষ্যভ্ৰষ্ট হৈ যাৰ ফলত ইয়াৰ ধ্বংসাৱশেষ ওচৰৰ যি অসামৰিক অঞ্চলত বিয়পি পৰা এই টুকুৰসমূহ ভগ্নাৱশেষসমূহ বিয়পি পৰিল ওচৰৰ সমীপৱৰ্তী অসামৰিক অঞ্চলত এই ঘটনাই নিশ্চিতভাৱে পাকিস্তানৰ ক্ষেপণাস্ত্ৰৰ যি নিৰাপত্তা ব্যৱস্থা আৰু পৰীক্ষণ প্ৰক্ৰিয়াক লৈ পুনৰবাৰ প্ৰশ্ন উত্থাপন হৈছে ইয়াৰ মাজতে এটা ডাঙৰ শব্দৰ কথা আমি উল্লেখ কৰিছো এটা বৃহৎ শব্দই 50 কিলোমিটাৰ ব্যাসাৰ্ধ সামৰি এটা শব্দই জোকাৰি যায় বাৰে বাৰে প্ৰশ্ন হৈছে যে পাকিস্তানৰ ক্ষেপণাস্ত্ৰ নিৰাপত্তা আৰু পৰীক্ষণ প্ৰক্ৰিয়া পাকিস্তানৰ ক্ষেপণাস্ত্ৰৰ নিৰাপত্তা ব্যৱস্থা কিমান কটকটীয়া লগতে পৰীক্ষণ প্ৰক্ৰিয়া কিমান গ্ৰহণযোগ্যতা আছে পৰীক্ষণ প্ৰক্ৰিয়াৰ তাক লৈ প্ৰশ্ন উত্থাপন হৈছে কেনেকৈ বিস্ফোৰণৰ শব্দ পোহৰলৈ আহিল আমি ইতিমধ্যে জনাইছো যি স্থানত দুৰ্ঘটনা সংঘটিত হৈছে জোৰদাৰ শব্দই জোকাৰি গৈছিল সমগ্ৰ অঞ্চল এই শব্দ বেলুচিস্তান আৰু খাইবাৰ পাখতুনখোৱাৰ অশান্ত অঞ্চলত বিয়পি পৰে এই শব্দ শুনিবলৈ পাই খাইবাৰ পাখতুনখোৱা অঞ্চলৰ লোকসকলে আৰু লগে লগে সেনাই সেই সমগ্ৰ অঞ্চলটোত ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়ে আৰু মানুহক ঘৰৰ ভিতৰত সোমাই থাকিবলৈ পৰামৰ্শ আগবঢ়াই পাক সেনাই অৱশ্যে সোশ্যাল মিডিয়াৰ সৈতে জড়িত লোকসকলে ইতিমধ্যে তাৰ ভিডিঅ ছবি সকলো প্ৰকাশ কৰিলে লগে লগে ভাইৰেল হ'বলৈ আৰম্ভ কৰিলে এই খবৰ বনজুইৰ দৰে বিয়পি পৰিল ইয়াৰ উপৰিও ডেৰা গাজী খানৰ যি পাৰমাণৱিক স্থান ডেৰা গাজী খানৰ পাৰমাণৱিক স্থানত ক্ষেপণাস্ত্ৰ পৰি যোৱা বুলিও দাবী কৰা হৈছে ৰিপাব্লিক অফ বেলুচিস্তান নামৰ এজন ব্যক্তিয়ে এই পৰীক্ষণক তীব্ৰ সমালোচনা কৰি কৈছে যে এই পৰীক্ষণে বেলুচিস্তানৰ জনসাধাৰণলৈও বিপদ মাতি অনাৰ অভিযোগ উত্থাপন কৰিছে ডেৰা গাজী খানৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছো এয়া হৈছে ক্ষেপণাস্ত্ৰ বিস্ফোৰণ যি স্থানত সংঘটিত হৈছে ডেৰা গাজী খান যেটো হৈছে পাকিস্তানৰ সৰ্ববৃহৎ এটা পাৰমাণৱিক কেন্দ্ৰ অতি স্পৰ্শকাতৰ এটা স্থানত এই মিসাইল পৰীক্ষণৰ সময়ত এই অঘটন সংঘটিত হল একে ঠাইতে ইউৰেনিয়াম প্ৰক্ৰিয়াকৰণ কৰা হয় এই ডেৰা গাজী খানৰ বৃহৎ পাৰমাণৱিক প্ৰকল্পত ইয়াত পাকিস্তানৰ পাৰমাণৱিক শক্তি আয়োগে নিৰ্মাণ কৰা যি পাইলট প্লান্ট আছে সেই পাইলট প্লান্টত যদি ভুলবশত এই ক্ষেপণাস্ত্ৰ বিস্ফোৰিত হল হয় তেতিয়া হলে ক্ষতিৰ আনুমানিক হিসাব হয়তো কৰিব পৰা নাযায় বুলিও এই মুহূৰ্তত চৰ্চা চলিছে গতিকে পাকিস্তানৰ এই ডেৰা গাজী পাৰমাণৱিক যি বৃহৎ প্ৰকল্প আছে ইয়াতেই বৃহৎ পাৰমাণৱিক কেন্দ্ৰত দৈনিক 10,000 পাউণ্ড পৰ্যন্ত ইউৰেনিয়াম প্ৰক্ৰিয়াকৰণ কৰা হয় পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ বাবে অন্যতম উপাদান ইউৰেনিয়াম দৈনিক 10,000 পাউণ্ড ইউৰেনিয়াম প্ৰক্ৰিয়াকৰণ কৰা হয় ডেৰা গাজী খান এই বৃহৎ পাৰমাণৱিক কেন্দ্ৰত
উল্লেখযোগ্য যে এআই প্ৰথম নহয় শাহিন 3 এই মিসাইল উৎক্ষেপনৰ পৰীক্ষণত বিসংগতি এআই প্ৰথমবাৰ নহয় ইয়াৰ পূৰ্বেও অনেকবাৰ এনেকুৱা ধৰণৰ পৰীক্ষণত বিসংগতিৰ সন্মুখীন হৈছে পাকিস্তান আকৌ হেহে প্ৰশ্ন উত্থাপন হৈছে যে ক্ষেপণাস্ত্ৰৰ প্ৰতিৰক্ষা ব্যৱস্থাত আৰু পৰীক্ষণক লৈ প্ৰশ্ন উত্থাপন হৈছে পাকিস্তানৰ এই প্ৰক্ৰিয়াক লৈ পাকিস্তানৰ শাহিন 3 ক্ষেপণাস্ত্ৰ পৰীক্ষাত ইয়াৰ পূৰ্বে বহুবাৰ এনে বিসংগতি হৈছে 2023 চনতো যেতিয়া ক্ষেপণাস্ত্ৰ পৰীক্ষা বিফল হৈছিল তেতিয়া বিস্ফোৰণৰ শব্দ বহু দূৰলৈকে শুনিবলৈ পোৱা হৈছিল 2021 চনৰ জানুৱাৰী মাহতো একে ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছিল যেতিয়া পৰীক্ষাৰ সময়ত ক্ষেপণাস্ত্ৰ মিসাইল নিজৰ পথৰ পৰা বিচ্যুত হৈ ডেৰা বুগটিৰ মেট অঞ্চলত দুৰ্ঘটনাত পতিত হৈছিল 2021 চনত সেই দুৰ্ঘটনাত বহু সাধাৰণ নাগৰিক আঘাতপ্ৰাপ্ত হৈছিল ঘৰ দুৱাৰ ক্ষতিগ্ৰস্ত হৈছিল মহিলা শিশুকে ধৰি 5 জন লোক আহত হৈছিল একেদৰে 2020 চনতো পাকিস্তানৰ বাবৰ 2 ক্ষেপণাস্ত্ৰ বেলুচিস্তানত পৰীক্ষাৰ সময়ত ভূপতিত হৈছিল দুৰ্ঘটনাগ্ৰস্ত হৈছিল 2020 চনত বাবৰ 2 ক্ষেপণাস্ত্ৰ পৰীক্ষণৰ সময়তো এই ধৰণৰ এটা অঘটন সংঘটিত হৈছিল গতিকে ক্ষেপণাস্ত্ৰ পৰীক্ষাত বাৰে বাৰে বিফলতা পাকিস্তানে সন্মুখীন হৈছে ক্ষেপণাস্ত্ৰ পৰীক্ষাত বাৰে বাৰে হোৱা বিফলতা দেখুৱাইছে যে সকলো যি পাকিস্তানৰ অপপ্ৰচাৰ যে তেওঁলোক সামৰিক ক্ষেত্ৰত ভাৰতৰ সমানে শক্তিশালী তেনে ধৰণৰ এটা ধাৰণা দি থকা পাকিস্তানে এতিয়া নিজৰ ক্ষেপণাস্ত্ৰ ব্যৱস্থাক নিৰাপদ আৰু নিৰ্ভৰযোগ্য কৰি তুলিবলৈ যেন যথেষ্টখিনি কৰিবলগীয়া আছে তাৰে এটা ইংগিত এই মুহূৰ্তত এই বিস্ফোৰণে আকৌ বিশ্বৰ সন্মুখত দেখুৱাই দিলে পাকিস্তানৰ স্বৰূপ যে পাকিস্তানে নিজৰ ক্ষেপণাস্ত্ৰ ব্যৱস্থাক নিৰাপদ আৰু নিৰ্ভৰযোগ্য হিচাপে তুলিবলৈ গঢ়ি তুলিবলৈ উন্নতভাৱে বহুখিনি কাম কৰিব লাগিব উন্নতি সাধন কৰিবলৈ বহুখিনি বাকি আছে পাকিস্তানৰ এআই হৈছে স্বৰূপ পাকিস্তানৰ এআই হৈছে নিজৰ দক্ষতা এই দক্ষতাৰে পাকিস্তানে এনেদৰে ভাৰতৰ বিৰুদ্ধে ফেপেৰি পাতি আছে ভাৰতৰ সমানে শক্তিশালী বুলি এটা অহংকাৰী মনোভাৱ প্ৰকাশ কৰি আহিছে পাকিস্তানে কিন্তু বাস্তৱ ক্ষেত্ৰত বাৰে বাৰে উজুটি খাইছে ক্ষেপণাস্ত্ৰ পৰীক্ষণৰ সময়ত এইবাৰ শাহিন 3 মিসাইল পৰীক্ষণৰ পৰা কথম্পি ৰক্ষা পৰিল পাকিস্তান যেনেকি ডেৰাগাজী খান পাকিস্তানৰ সৰ্ববৃহৎ পাৰমাণৱিক কেন্দ্ৰত নিচে সমীপতে এই বিস্ফোৰণ সংঘটিত হ'ল যদি ভুলবশত এই স্থানত পৰিল হয় তেন্তে ইয়াৰ ক্ষতি আনুমানিক হিসাব কৰাটো কঠিন আছিল বুলি ইতিমধ্যে বিভিন্নজনে মত প্ৰকাশ কৰিছে কিন্তু সমগ্ৰ তথ্য লুকুৱাবলৈ চেষ্টা কৰি ব্যৰ্থ হ'ল ইতিমধ্যে বনজুইৰ দৰে বিয়পি পৰিল পাকিস্তানৰ এই মিসাইল পৰীক্ষণৰ ব্যৰ্থতাৰ খবৰ আমি জনাই যাম এনে প্ৰতিটো খবৰ এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম নমস্কাৰ